My dear student, তোমালোকৰ ইংৰাজী কিতাপখনৰ 24 নম্বৰ পেজত থকা The Grasshopper and the Ant এই ষ্টৰীটো মই তোমালোকক ধুনীয়াকৈ পঢ়াই দিম আৰু লগতে বুজাই দিম, মন কৰিবা আৰু ভালদৰে চাই যাবা। The Grasshopper and the Ant মানে grasshopper মানে হৈছে ফৰিং আৰু ant মানে হৈছে পৰুৱা। এই ষ্টৰীটো হ'ব grasshopper আৰু antৰ বিষয়ে। এতিয়া চাওঁ আহা। It was summer. এয়া গৰমৰ দিন। Summer মানে গৰমৰ দিন। A grasshopper was singing and dancing in the warm sunshine. মানে এটা grasshopper কি কৰিছিল? Singing and dancing মানে singing মানে গান গোৱা আৰু dancing মানে হৈছে নাচি থকা। In the warm মানে গৰম, sunshine মানে সূৰ্যৰ পোহৰ বা সূৰ্যৰ যি ৰ'দ দিয়ে তাক বুজাইছে। খুব গৰমৰ দিন এটাত মানে গ্ৰাছহপাৰটোৱে কি কৰিছিল? ছিংগিং আৰু ডান্সিং কৰি কটাইছিল। হি ডিড নট ৱৰ্ক। সি কোনো ধৰণৰ কাম কৰা নাছিল। ৱৰ্ক মানে কাম কৰা। হি মেড ফান অফ দ্য এণ্ট হু ৱৰ্ক ডে এণ্ড নাইট। হি মেড ফান। সি কি কৰিছিল? ফান কৰিছিল মানে মজাক বনাইছিল, হাঁহিছিল। অফ দ্য এণ্টছ যিবিলাক এণ্ট আছিল সেইবিলাকে ওপৰত সি হাঁহিছিল। হু ৱৰ্ক ডে এণ্ড নাইট যিয়ে কাম কৰি আছিল ডে মানে দিনতো এণ্ড ৰাতিও, নাইটতো। যিবিলাক পৰুৱা আছিল তাহাঁতি কি কৰিছিল? দিনৰ দিনটো কাম কৰিছিল, ৰাতিও কাম কৰিছিল, ডে এণ্ড নাইট কাম কৰিছিল। আৰু তাকে দেখি এই গ্ৰাছহপাৰটোৱে কি কৰিছিল? ফান কৰিছিল। The ants were collecting food for the long winter ahead. এই এণ্টবিলাকে কি কৰি আছিল? কালেক্টিং ফুড। ফুড মানে খাদ্য, কালেক্টিং মানে সংগ্ৰহ কৰি থকা। লং উইণ্টাৰ এহেড আহিবলগীয়া দীঘল ঠাণ্ডাৰ দিনৰ বাবে তাহাঁতি কি কৰিছিল? ফুড কালেক্ট কৰি আছিল। দেন কেম দ্য উইণ্টাৰ। তাৰপিছতে ছামাৰ যোৱাৰ পিছতে কি আহিলে? উইণ্টাৰ মানে ঠাণ্ডা দিন আহিলে। দ্য গ্ৰাছহপাৰ ডিড নট হেভ এনিথিং টু ইট। গ্ৰাছহপাৰটোৰ একো খোৱা বস্তু নাইকিয়া হৈ থাকিল উইণ্টাৰলৈ। হি ৰিমেম্বাৰ্ড দ্য এণ্ট হিজ নেইবাৰ হু হেড কালেক্টেড ফুড ফৰ দ্য উইণ্টাৰ। হি ৰিমেম্বাৰ তাৰ মনত পৰিল। দ্য এণ্ট হিজ নেইবাৰ, নেইবাৰ মানে ওচৰ চুবুৰীয়া বা ওচৰত থকা। তাৰ ওচৰতে থকা এণ্টবিলাকলৈ মনত পৰিল। হু হেড কালেক্টেড ফুড যিয়ে ফুড কালেক্ট কৰিছিল ফৰ উইণ্টাৰ, উইণ্টাৰৰ বাবে ফুড কালেক্ট কৰিছিল। হি ৱেণ্ট টু দ্য এণ্ট এণ্ড আস্কড ফৰ ছাম ফুড। সি ততাতৰিয়াকৈ কাৰ ওচৰত গ'ল? এণ্টৰ ওচৰত গ'ল আৰু অলপ খাদ্য বস্তু বিচাৰিলে। যিহেতু তাৰ ভোক লাগিছিল সেইকাৰণে সি এণ্টৰ ওচৰত আহিছে। The ant told the grasshopper that he should have worked and store food for the winter. তেতিয়া এণ্টটোৱে গ্ৰাছহপাৰটোক ক'লে যে তুমি কাম কৰিবলৈ আৰম্ভ কৰা, কাম কৰা আৰু উইণ্টাৰৰ কাৰণে খাদ্য বস্তু সংগ্ৰহ কৰি ৰাখা।